সকলোকে শুভসন্ধ্যা জনাইছো। সকলোৱে চিনি পোৱা এটা সামাজিক প্ৰচাৰ মাধ্যম PMP মিক্স ছাত্ৰাধিকাৰ ভাতৃপ্ৰতিম মৰম প্ৰহ্লাদ বৰা প্ৰচাৰ শিক্ষক প্ৰহ্লাদ বৰাই শিল্পীসকলক এখন মঞ্চ দিছে, সকলোৱে দেখিছে এই সামাজিক প্ৰচাৰ মাধ্যমৰ জৰিয়তে। আৰু সেই মঞ্চখনে এইবাৰ প্ৰথমবাৰলৈ অসমৰ লোক সংস্কৃতি দিহানাম টোকাৰী গীতৰ এটি শ্ৰব্যগীত দৃশ্যৰ সৈতে প্ৰথমবাৰৰ বাবে দৃশ্য গ্ৰহণ আৰু কণ্ঠ তথা বাণীবন্ধন কাম ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে। MB ষ্টুডিঅ' শিৱসাগৰ আমাৰ ৰেকৰ্ডিষ্ট ভাতৃপ্ৰতিম দেৱৱত দত্ত গীতটো খুব সুন্দৰভাৱে কৰিছে, পৰিচালনা কৰিছে ভাতৃপ্ৰতিম মহন্ত পুঞ্জন হাতখন দাঙিলে ভাল হ'ব। আৰু খুব ধুনীয়াকৈ দৃশ্য গ্ৰহণ কৰিছে এই ধুনীয়াকৈ হাঁহি থকা নয়ন। তাৰপৰা মোৰ কাষতে আমাৰ শিল্পীসকল আছে, শুভাকাংক্ষীসকল আছে। আৰু গীতটোত মুখ্য দায়িত্ব গ্ৰহণ কৰিছে মোৰ কাষতে থকা শিল্পী ভাইটি শংকৰ, খুব ধুনীয়াকৈ গাইছে শংকৰে। গীতটোৰ আচলতে সংজ্ঞাটো হ'ল বৃন্দাবনখন কলৈ গ'ল, আজি ৰামো নাই অযোধ্যাও নাই, কিন্তু আমাৰ হৃদয়ত আছে। আমাৰ হৃদয়ত ৰাম আছে, সীতা আছে, লক্ষ্মণ আছে, হনুমান আছে, সকলো আছে। ঠিক তেনেধৰণে বৃন্দাবনখন আজি মথুৰা বৃন্দাবনলৈ গ'লে আমি কৃষ্ণকো নাপাওঁ, বৃন্দাবনো নাপাওঁ, বাঁহী বজোৱাও নাপাওঁ, ৰাধিকাকো দেখিবলৈ নাপাওঁ। কিন্তু হৃদয় বৃন্দাবনখনত আমি সকলোকে দেখা পাওঁ। সেইটো মানে এটা উপস্থাপন কৰা হৈছে, খুব সুন্দৰ কণ্ঠ দিছে আমাৰ ভাইটিটোৱে। আৰু এই ভাইটিটোৱে খুব এটা ধুনীয়া বিহু গাইছিলে। সেই বিহুটো অসমৰ শিল্পীসকলৰ মাজত মুখে মুখে প্ৰচাৰিত হৈছিলে। প্ৰথমতে তুমি অকণমান বৃন্দাবনৰ যিটো গীত গাইছিলা, সেই গীতটো অকণমান কিবা এটা কৈ দিয়াচোন, গীতটো কলি এটা। প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ PMP মিক্সৰ প্ৰহ্লাদ দাক, ইমানখিনি সুবিধা কৰি দিয়াৰ বাবে। আচলতে ইমান ধুনীয়াকৈ কথাসুৰ দিছে আমাৰ শ্ৰদ্ধাৰ গুৰুদেৱ আমাৰ কমলা ককাইদেৱে, ইমান সুন্দৰকৈ গানটো সজাই পৰাই দিছে, আমি গাবলৈ সুবিধাকণ দিয়াৰ বাবে মই প্ৰথমতে ধন্যবাদ জনাইছোঁ আমাৰ প্ৰহ্লাদ দাক। গোটেইখিনি ইমান সহায় সহযোগিতা কৰিছে, বহুত বেছি ভাল লাগিছে। আৰু বিশেষকৈ মোৰ এনি টাইম আছেই, লগতে আছে। গোটেই গানটো আজি ফাইনেল ডাবিং দিছোঁ আৰু ভিডিঅ' হৈছে লগতে, বহুত ভাল লাগিছে। অকণমান গুণগুণাই দিছোঁ। বৃন্দাবন কলৈ গ'ল গোপীগণ। খুব ধুনীয়া এটা বিহু গীত আছে। বিহু গীতৰ কলিটো অকণ মই গাই দিবলৈ গৈছোঁ। থিয় হৈ ল'ব লাগিব, থিয় হৈ ল'ব লাগিব। খুব ধুনীয়াকৈ কৰ্মবিলাক কৰিছে, আগুৱাই যাওক। তাৰ মাজতে মই দুজন ভাইটিটো মই লগ পোৱা নাই, এইটো তুমি নাগেৰা বজাইছা ন? মানস নাগেৰা বজাইছে, মানসক শুভেচ্ছা জনাইছোঁ। ভালকৈ বজাবা, আগলৈও ভাল কাম কৰিবা। আৰু আমাৰ এই ভাইটিয়ে কি কৰিছে, মই এজন শংকৰ মোৰ গুৰুৱে হয়। মোক আগবঢ়াই নিয়ে, বৰ ধুনীয়া, বৰ ধুনীয়া, বৰ ধুনীয়া। আমি ইটো সিটো দায়বদ্ধ। মোক এদিন এজন শিল্পীয়ে কৈছিলে যে আপুনি এটা কাম কৰিব, আপোনালোকে কামবিলাক কৰে,
আপোনালোকৰ মানুহে বৰ ভাল পায়, এইটো বৰ তাত্বিক কথা দেই। মই বোলো আপোনালোকৰ আশীৰ্বাদ। তেতিয়া ক'লে আপোনালোক একদম কল হৈ থাককচোন, কল হ'লে মানুহে খুব ভাল পায়, কল খাই খুব ভাল পায়। এই কাষতে এজন মানুহে ক'লে যে এটা কথা, আপুনি গগৈ খুব ধুনীয়া কথা এটা কৈছে, গগৈ কল, গগৈহঁতক কল বুলি ক'লে মানে খেদা মাৰি যায়। কলটো এটা মানে খুব মধুৰ এটা ফল, নহয় জানো? আৰু আমি পঢ়িবলৈ পাইছিলোঁ গাঁৱৰ ডেকা দল বাহুত ভীমৰ বল খাই মানে এনেকৈ কল এনেকৈ বুলি মানে আমি এটা কবিতা পাইছিলোঁ পঢ়িবলৈ। আৰু যি কি নহওক, কল বুলি ক'লে মানুহে খেদা মাৰি যায়, কিন্তু কলটোহে খাই, বাকলি নাখায়। কিন্তু বাকলি নহ'লে কলটো নাখায়, মানে ইটো সিটো ডায়গত বাকলি লাগিব, বাকলিটো কিন্তু কেতিয়াও নাখায় মানুহ, বাকলিটো দলিয়াই পেলাই কিন্তু বাকলিটো নাথাকে কলটো নাখায়, ইটো থাকিব লাগিব সেইটো। সেইকাৰণে শিল্পীসকলক জীয়াই ৰাখিবলৈ কিছুমান মানুহৰ শক্তি লাগে, প্ৰেৰণা লাগে। আৰু সেই প্ৰেৰণাবিলাক কোন? এইসকল যেনে মৰমৰ বিশ্ব, বিশ্ব নহ'লে শিল্পী থাকিব নোৱাৰে। আৰু সেইটো মৰমৰ অভিষেক, অভিষেক এইবিলাক আমাৰ প্ৰেৰণা, ইঞ্জিনিয়াৰ পাছ কৰি আছে। গতিকে আমাৰ প্ৰতি মুহূৰ্ততে আমাৰ শিল্পীসকল ক'ত আছে, কি কৰিছে, আমাৰ এই অকল শিল্পী বুলিয়ে নহয়, সংস্কৃতি কৰ্মবিলাকক, মানুহৰ কাৰণে কাম কৰা কৰ্মবিলাকক এচাম এনে শক্তি আছে যিচাম শক্তিয়ে মানুহক জীয়াই ৰাখিবৰ বাবে তেখেতলোকক যোগেদিয়ে প্ৰেৰণা দি আহিছে। এইসকল হৈছে আচল সমাজ সংগঠক তেওঁলোকে, মানে গতিকে আজি কঠীয়া ৰুবলৈ, কঠীয়াডৰা বৰ ধুনীয়া হৈছে। কঠীয়া আমি এইবাৰ বৰা ৰুম, জহা ৰুম, অৰ্থ নাই। তুমি যদি জেওৰাখনত যদি ভালকৈ কঠীয়া ধৰি ৰাখিব নোৱাৰে, কঠীয়া ধৰি ৰাখিছে মানে গৰুৱে খাই শেষ কৰিব, জেওৰাখন নহ'লে কঠীয়াৰ অৰ্থ নাই। গতিকে সেই কঠীয়াক জীপাল কৰি ৰখা ব্যক্তিসকল এইসকল, এইসকলক সদায় লাগিব। কেমেৰাও ধৰি আছে, ইমানখিনি কথাৰ ওপৰত তেওঁৰ কথাও ক'ব লাগিব। আমি ধুনীয়াকৈ বহিছোঁ, তেওঁ কিন্তু হাতখন মিঠাই গৈছে, তেওঁ ধুনীয়া একদম শুভেচ্ছাৰ পাত্ৰ। সকলোকে শ্ৰদ্ধা জনাইছোঁ। পুনৰবাৰ মৰমৰ ভাতৃ প্ৰতিম ইউটিউবাৰ, শিক্ষক, অৰ্থাৎ ছ'চিয়েল সামাজিক প্ৰচাৰ মাধ্যমৰ এজন স্বত্বাধিকাৰ, ইমান সুন্দৰ কাম কৰিছে আৰু ভাল ভাল কাম কৰিবলৈ আগবাঢ়ি যাওক। তাৰ মাজতে বেদভাইটিক ধন্যবাদ জনাইছোঁ। ইমান ধুনীয়াকৈ খুব দিয়া, তাৰ মনটো বৰ শিল্পী, সি মানে এনেই হহুৱাই কাম কৰে, আৰু হহুৱাই কাম কৰিলে কি হয়, সৃষ্টি হয়। গতিকে আজি এই ৰেকৰ্ডিংজন বৰ ভাল দেই। নতুন শিল্পীজন যেতিয়া আহিব, ষ্টুডিঅ'ত সোমোৱাৰ লগে লগে ভয় ভাৱ এটা আহিব, সংশয় ভাৱ এটা আহিব। যেতিয়া এনেকুৱা ৰেকৰ্ডিংছ পোৱাৰ লগে লগে কি হ'ব, তেওঁ সংশয় ভাৱ নাইকিয়া হ'ব, হৃদয়ৰ পৰা বস্তু চুহি টানি আনিব পৰাটো আচলতে সেইটো এটা, সেইটো কাৰণে বিশেষ ধন্যবাদ। নমস্কাৰ জনাইছোঁ আপোনালোকক সকলোকে। বহুত দিনৰ পৰা আচলতে মই ককাইদেউ চেনেলটো খোলা মোৰ আচলতে এনেকুৱা এটা যে পৰ্যায় পাবহি মই সপোনতো ভবা নাছিলোঁ। দেখাক দেখি খোলা নিচিনাকৈ খুলিছিলোঁ আচলতে, তেনেকৈ দিয়ে আৰম্ভণিটো হৈছিলে। কিন্তু ৰাইজে ইমান বেছি মৰম দিলে, ইমান আশীৰ্বাদ দিলে। 3 বছৰৰ ভিতৰত মই এতিয়া 1 লাখ ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হৈছে, এতিয়া প্ৰায় 1,30,000 সম্পূৰ্ণ হৈছে আজি। গতিকে ভাবিলোঁ অকল কিমানো ভাওনাকৈ দি থাকিম, নিজাববীয়া কিবা এটা নকৰিলে হয়তো দুখ লাগিব কোনোবাখিনিত। ৰাইজলৈ কিমান কি আগবঢ়াব পাৰিছোঁ নাজানো। তাৰ মাজতে কিছুমান নতুন কৰ্ম কৰিবলৈ চেষ্টা কৰিছিলোঁ। চিনাকি নামৰ এটা অনুষ্ঠান মই আৰম্ভ কৰিছিলোঁ, যিটো অনুষ্ঠানৰ জৰিয়তে ভাওনা জগতত জড়িত শিল্পীসকলক, আমাৰ শিল্পীসকলক মঞ্চত সকলোৱে চিনি পায়, কিন্তু ব্যক্তিগতভাৱে মুখাৰ আঁৰত পেইণ্টৰ আঁৰত থকা ব্যক্তিজনক বহুতে চিনি নাপায়। তেওঁৰ দুখ বেদনাখিনি বহুত মানুহে হয়তো নাজানে, তেওঁ কি কষ্ট কৰি সেইটো পৰ্যায় পাইছে সেইটো বহুত মানুহে নাজানে। গতিকে তেওঁলোকৰ ভিতৰৰ মানুহজনক ৰাইজৰ সন্মুখত দেখাবৰ কাৰণে, মই চিনাকি কৰাই দিবৰ কাৰণে চিনাকি নামৰ এটা অনুষ্ঠান মই আৰম্ভ কৰিছিলোঁ। আৰু সেইটো ৰাইজৰ পৰা মই যথেষ্ট সমাদৰ পাইছোঁ। আচলতে এটা কথা, কিছুমান ভিডিঅ'ত আপোনালোকে হয়তো দেখিব বহুত লাখ ভিউজ আহিব পাৰে, মিলিয়ন ভিউজ আহিব পাৰে। ভিডিঅ'টোৰ গধুৰতাটো, তত্ত্বটো কিমান আছে সেইটো হয়তো আমি নাজানো। কিন্তু এনেকুৱা ভিডিঅ'বিলাক মই যিটো অনুষ্ঠানত তিলক বৰা ছাৰৰ দৰে ব্যক্তি মই ইণ্টাৰভিউ লৈছোঁ, কৃষ্ণপদ কলিতা আছে, যি ভাওনাৰ কাৰণে সম্পূৰ্ণ জীৱনটো উৎসৰ্গা কৰি দিছে, তেনেকুৱা ব্যক্তি মই ইণ্টাৰভিউ লৈছোঁ। ভিউজ কিমান আহিছে এইটো ডাঙৰ কথা নহয়, হয়তো 1000 ভিউ মাত্ৰ মানুহে চাইছে বা 2000 মানুহে চাইছে। কিন্তু মই ভাবিছোঁ যে এইটো মোৰ চেনেলটোত মই মৰি যোৱাৰ পাছতো এটা আৰ্কাইভ হিচাপে জমা হৈ থাকি যায়। মই সেইটোৱে বিচাৰিছোঁ, কাৰণ এইসকল ব্যক্তিক আমি জীয়াই থকা সময়তে যদি আমি অকণমান সন্মান নিদিওঁ, পিছত আমি বহুত চিঞৰি থাকিও কোনো লাভ নাই। গতিকে মই সেইটোৱে বিচাৰিলোঁ। গতিকে এই অনুষ্ঠানটো কৰিছিলোঁ, কিন্তু তাৰ পাছতে ভাবিলোঁ যে মোক পাৰ্থ বিশেষকৈ এদিন ক'লে, মই গান এটা কৰিছোঁ বলাত দা আপুনি এটা কৰক। মোৰ অৰ্থ নাই নহয়, পইচা পাতি নাই, এটা গান কৰিবলৈ যথেষ্ট অৰ্থ খৰচ কৰিবলগীয়া হয়। তথাপি এই মোক প্ৰেৰণা দিলে, মোৰ টকাও নাইকিয়াকৈ মই কৈছোঁ আপুনি কেলৈ নোৱাৰিব, আপোনাৰ চাকৰি এটা আছে কৰক। তাৰ সেই কথাষাৰ মই মানে সাহস হিচাপে লৈ
এই গীতটো কৰিলো। গীতটো দিহানাম বুলি ক'লে এটা নাম পটককে মাইণ্ডত আহিয়ে যায় কমলা ককাইদেউ। কাৰণ ককাইদেউৰ লগত মই কোনো ধৰণৰ মই দিহানামৰ শিল্পী নহয়, কিন্তু মই ইমান বেছি আপোনভাৱে ককাইদেউৰ লগত থাকো। আমাৰ এটা বেলেগ সম্পৰ্ক আছে, ঘৰুৱা সম্পৰ্ক। মই আহিলেই শিৱসাগৰলৈ আহিলে তেখেতলোকৰ লগত বিশেষকৈ মা দেউতাক দেউতাকৰ যিটো মানে প্ৰেম মানুহৰ প্ৰতি, এজন ONGC অৱসৰপ্ৰাপ্ত বিষয়া তেখেত। বৰ্তমান তেওঁৰ স্বাস্থ্য অকণমান বেয়া হৈছে, অসুস্থ হৈ আছে বয়সত, কিন্তু হ'লেও সেইদিনাখনি মই চাইকেল মাৰি আহিছোঁ, এই যিখিনি হাবু কাবু কৰিছে মানে যিখিনি তেওঁ যে নিজে মোক চৰবত দি কৰি আনি ওচৰত আহি বেছি দিয়া নিচিনা কৰিছে, এইখিনি মানে বৰ ডাঙৰ, আৰু সেইকাৰণে আপোনাৰ মনটো সেইটো। গতিকে মই এই গীতটো আৰম্ভ কৰিলো আৰু ককাইদেউ ঘৰলৈ গ'লো। প্ৰায় আধা ঘণ্টা 40 মিনিট মানৰ ভিতৰতে আমাৰ গীতটো ককাইদেৱে লিখিও দিছে, সুৰো কৰি দিছে। আৰু এইখিনিতে মই সমীৰণৰ নামটো নল'লে ভুল হ'ব। সমীৰণে আমাক যথেষ্ট সহায় কৰিছে। তেওঁ বহুতখিনি ঠাইত কেনেকে গালে ভাল হ'ব, কি কৰিলে ভাল হ'ব, সুৰটো কৰাত তেওঁ সহায় কৰি দিছে। গতিকে তেওঁৰ নাম মই ল'ব লাগিব, ধন্যবাদৰ পাত্ৰ। আৰু তাৰপিছতে কাৰ হতুৱাই কোৱাম এতিয়া মই গীত। গতিকে মোৰ কণ্ঠ মোৰ চকুত মানে এই সময়টোত অসমৰ আপুনি যদি চাই ককাইদেউ ধুবুৰীৰ পৰা শদিয়ালৈকে মানে জাৰণিৰ মাজতে মাইণ্ডত আহি গ'ল। গতিকে মই তাৰ দুদিনমানৰ আগতে শংকৰ বৰাক মই আজি কৰিছিলো সামাজিক মাধ্যমতে, মই শংকৰ বৰাক ফোন কৰিছিলো চিনাকি অনুষ্ঠানৰ ইণ্টাৰভিউ ল'ব কাৰণে। কিন্তু ইণ্টাৰভিউ ল'বলৈ যাব পৰা নহ'ল, তেওঁ ঘৰৰ অকণমান মানে বৰষুণ বহুত বেছি হৈ আছে কাৰণে অসুবিধা হ'ল, গতিকে যোৱা নহ'ল। কিন্তু সেইদিনতে মোক এই গীতটোৰ কথা ওলালে মই শংকৰক ফোন কৰিলোঁ। মই যে গীত এটা ইয়াৰ পৰাই ফোন কৰিছোঁ, গীত এটা কৰিব লৈছোঁ, তোমাৰ কণ্ঠতে কৰাম বুলি ভাবিছোঁ, কণ্ঠদান কৰিবানে? কাৰণ যথেষ্ট পপুলাৰ হৈ আছে এতিয়া তেখেত, আৰু মোৰো ভয় লাগিছে কৰিব বা নকৰে, কিন্তু একে আশাই মোক ক'লে কিয় নকৰিম, মই ভাল পাইছোঁ শুনি। আৰু আহিয়ে গাইডটো দি থৈ গ'ল পিছদিনাখনি। আজি আমাৰ এই ফাইনেল ডাবিং চলি আছে। সুন্দৰ কণ্ঠ দিছে, আপোনালোকে নিশ্চয় ভাল পাব। আগৰ গীতসমূহত যিদৰে শংকৰ বৰাক আপোনালোকে বিহুত তেওঁক মৰম দিছে, দিহানামতো আপোনালোকে তেওঁক সমানে মৰম দিব বুলি মই আশা ৰাখিছোঁ। বহুত শেহতীয়া হ'ল আচলতে কামটো কৰা। ভাদ মাহৰ প্ৰথমতেই দিহানামবিলাক আচলতে ৰাইজৰ মাজলৈ আহে, কিন্তু আমি জন্মাষ্টমী আগে 12 তাৰিখটোৱে মনস্থ কৰিছোঁ। যদিহে সকলোবিলাক ঠিকে থাকে হৈ যায়, মিক্সিং মাষ্টাৰিং ভিডিঅ' কাম, আমি 12 তাৰিখে আবেলি 4 বজাত দিহানাম ভাগি ৰাইজলৈ আগবঢ়াই দিম। গতিকে এই মুহূৰ্ততে পাৰ্থকো মই ধন্যবাদ দিছোঁ। দেৱ আচলতে মোৰ ভাইটি হয়, ই একেখন স্কুলতে পঢ়া, আচলতে গতিকে দেৱই মানে মই বহুত বছৰ মূৰত লগ পালোঁ, পাহৰি গৈছিলোগে চেহেৰা, কিন্তু যেতিয়া গপ্তত গোটেই লগৰ ল'ৰাবিলাকৰ কথা ওলালে গোটেই স্মৃতি সোঁৱৰণ হৈ গ'ল। আৰু ইমানেই হাঁহি আহি আজি আপুনি নিশ্চয় গম পাইছে কেনেকুৱা ধৰণৰ এনভাইৰনমেণ্টত আমি কাম কৰি আছোঁ। গতিকে দেৱক বহুত ধন্যবাদ দিছোঁ। ৰাতি 2টা বজা পৰ্যন্ত আমি কাম কৰিছোঁ ইয়াত। টাইলছৰ আপোনালোকে কাঠৰ দেখিছিলে চাগে, কাঠ হেঁচতাত মিউজিক বজাইছে, যিটো আমাৰ হাতত মানে কৰতাল পাত নাইকিয়া হ'ল, কি বজাব এতিয়া? কাঠ হেঁচতা আনিলে, টাইলছ এপিচ আনিলে সৰু ভগা, তাতে কৰতালৰ মাত লগাই দিয়া হৈছে আমাৰ তাত। যদি আপোনালোকে শুনে শুনিব। এজন ব্যক্তি যি বিভিন্ন ধৰণৰ বস্তুৰে তেওঁ মিউজিক উলিয়াবলৈ চেষ্টা কৰে। শিখৰ পেকেটৰ পৰা মিউজিক, কণীৰ পৰা মিউজিক, গতিকে যথেষ্ট শুহুতীয়া ব্যক্তি, পৰম সুখ। আজি তেখেতক পৰম সুখটো কৰি দিছো বাৰু। আজি মানে মই যে সকলোকে একাপ চাহ আমাৰ ঘৰৰ ফালৰ পৰা খোৱালো। তেওঁ কৈছে যে আজি নিজৰ ঘৰত লোকৰ ঘৰৰ চাহ খাইছো, আৰু ককাইদেউ কৈছে যে লোকৰ পৰিবাৰে খুৱাইছে। গতিকে মই বা সকলোকে নয়ন আহিছে, নয়নক মই ক'লো ভিডিঅ'টো কৰি দিব লাগিব, আৰু খোলা খুলিকে কৈছো সকলোৰে আগত, আপোনালোকে গম পাইছে যথেষ্টখিনি অৰ্থৰ প্ৰয়োজন। নয়নক কৈছো তুমি মোক ককাই হিচাপে সহায় কৰিব লাগিব, কৰি দিব লাগিব। নয়ন আগবাঢ়ি আহিছে, ভিডিঅ' কাম আমাৰ কৈছে, সম্পাদনা সিয়ে কৰিব। গতিকে নয়নক মই ধন্যবাদ জনাইছোঁ। নয়নৰ এটা ইউটিউব চেনেল আছে, আপোনালোকে বহুতে চাইছে, অসমীয়া কলা সংস্কৃতি, আৰু এই চেনেলটোৱেও এটা নতুন ভক্তি গীতৰ গীত ভক্ত প্ৰহ্লাদ ইতিমধ্যে ৰাইজলৈ আগবঢ়াই যাব। আৰু বহুত সুন্দৰ এটি গীত হৈছে, আৰু তাৰ ভিডিঅ'ও বৰ ধুনীয়া হৈছে। ভক্ত প্ৰহ্লাদ চেনেলতে আপলোড হৈছে, আপোনালোকে সেই গীতটো চাব। ককাইদেউ জড়িত আছে গীতটোৰ লগত, ভক্ত প্ৰহ্লাদ অকণমান চাই দিছে ককাইদেউ ক'ত কি গীত শুদ্ধ কৰিব পাৰি। গতিকে সেই গীতটো নয়নৰ অসমীয়া কলা সংস্কৃতি চেনেলত আপোনালোকে চাব পাৰে। গতিকে সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। ককাইদেউ আপোনাক ধন্যবাদ। আচলতে আপোনালোকক সেইকাৰণে ধন্যবাদৰ পাত্ৰ। এই যে ইউটিউব চেনেলবিলাক আমাৰ অসমীয়া শিল্পীসকলে বা যুৱকসকলে আপোনালোকে বাৰ্তাটো কৰি আনিলে, এই ইউটিউব চেনেলবিলাকে আচলতে আমাক এখন প্লেটফৰ্ম দিছে।
আমাৰ প্ৰতিভাবিলাকক অখ্যাতবিলাকক বিখ্যাত কৰিবৰ বাবে অপ্ৰকাশিতবিলাকক প্ৰকাশিত কৰিবৰ বাবে গতিকে ইউটিউব চেনেলবিলাক এখন মঞ্চ সেইকাৰণে সেই মঞ্চখন আপোনালোকে ইমান দিনে চলাই আছে আৰু সেই মঞ্চখনত একোজন শিল্পীক আপোনালোকে উপস্থাপন কৰিছে আৰু সেইজন শিল্পীয়ে নিজকে সজাই পেলাই নিজক মানে এখন সমাজলৈ আগবঢ়াই নিবলৈ সুবিধা পাইছে গতিকে তাৰ কাৰণে আপোনালোক ধন্যবাদৰ পাত্ৰ সদায় ভালে থাকক আমাৰ শুভকামনা সদায় আছে আৰু সদায় আপোনালোকে মানে কৰ্ম কৰি যাওক অসমবাসী ৰাইজ আমি আপোনালোকৰ মাজত একোজন নিমিত্ত মাত্ৰ মই নাম সংস্কৃতি আৰু সামান্য কৰ্মী মোৰ কোনো ইউটিউব নাই মই নাজানো সেইবোৰ কৰিব কিন্তু ইউটিউবৰ পৰা আপোনালোকক যেতিয়া লগ পাইছোঁ এখেতলোকে লৈ ফুৰিছে এই ইউটিউব চেনেলবিলাক আপোনালোকে চাব আপোনালোকে ছাবস্ক্ৰাইব কৰিব আপোনালোকে শ্বেয়াৰ কৰিব আৰু আপুনি অকণমান যদি সময় দিলে আপোনাৰ সেই সময়কণৰ কাৰণে যদি আপোনাৰ কাষৰ মানুহজনে যদি কিঞ্চিত উপকৃত হয় তেতিয়া জীৱনসমূহ ধন্য হয় বুলি ভাবোঁ মানুহৰ জীৱনত তেতিয়াই ধন্য হয় মই কৰা কৰ্ম যদি অন্যজনে সুখ পায় তাত তেতিয়াহে মানুহৰ জীৱন ধন্য হয় মই কৰা কৰ্ম যদি মোৰ কাষৰ মানুহজন যদি অসন্তুষ্ট হয় কাষৰ মানুহজন যদি অসুবিধা তেতিয়াহ'লে মোৰ জীৱন ধন্য নহয় মই সেই দুখৰ এদিন সমভাগী হ'ব লাগিব সেইকাৰণে আমি কৰা কৰ্মই যদি আপোনালোকে কৰা কৰ্মৰ কাৰণে যদি মই কিঞ্চিত যদি কিবা এটা কৰিব পাৰোঁ সেইটোতে ভগৱন্তও সন্তুষ্ট হয় আশা কৰোঁ আপোনালোকৰ এই কষ্ট সাৰ্থক হ'ব শিল্পীজনৰ শ্ৰম সাৰ্থক হ'ব আমিও যি কৰ্ম কৰিছোঁ আমাৰো শ্ৰম সাৰ্থক হওক সকলোকে ভগৱানে কিবা এই মৰম চেনেহ সদায় থাকক আৰু জয়তো PMB মিক্স আৰু জয়তো MB ষ্টুডিঅ' আৰু জয়তো আমাৰ শিল্পী